এসপ্তাহত এদিন হ'লেও বা এঘণ্টাৰ কাৰণে হ'লেও আমি যদি পৰিয়ালৰ সদস্যসকলৰ মিলন হয় তেতিয়াহ'লে সি আমাৰ মাজৰ যিটো সম্বন্ধ সেই সম্বন্ধটো অটুট ৰখাত সহায় কৰিব। এতিয়া সংঘৰ ফালৰ পৰা কোৱা হৈছে যে আমাৰ সন্তানসকল সংস্কাৰী হওক, হিন্দু ধৰ্ম সংস্কৃতি আৰু পৰম্পৰাৰ জ্ঞান হওক, পালন কৰক আৰু বাস্তৱিক অৰ্থত হিন্দু হওক। আৰু ইয়াৰ বাবে নিজৰ চুবুৰীক সংস্কাৰ কেন্দ্ৰ মহিলাসকলে চলাব লাগে। তাৰমানে এইটো নামটো দিছে কৃষ্ণ গোকুলম। এতিয়া বিবেকানন্দ কেন্দ্ৰটো আছে অমৃত পৰিবাৰ মিলন। একোটা সংকুল গঠন কৰি দিয়া হয় ৩টা বা ৪টা পৰিয়াল লগ হৈ। গতিকে আমি ওচৰ চুবুৰীয়াৰ ৩ বা ৪টা পৰিয়াল লগ হৈ যদি এটা সংকুল গঠন কৰি আমি এঘণ্টাৰ কাৰণে যদিও আমাৰ সন্তানসকলক খেলা ধূলা সংস্কাৰ আমি যদি দিওঁ তেতিয়াহ'লে সি আমাৰ সন্তানসকলক ভৱিষ্যতে একোজন সুনাগৰিক হোৱাত সহায় কৰিব বুলি আমি ভাবোঁ। ইয়াৰ পিছৰটো মই ক'ব খুজিছোঁ পৰ্যাবৰণ, তাৰমানে আমাৰ পৰিৱেশ ক্ৰমান্বয়ে আমাৰ দূষিত হৈ আহি আছে। আমি দেখিছোঁৱেই এতিয়া গাড়ী মটৰ বৃদ্ধি হোৱাৰ লগে লগে পৰিৱেশ প্ৰদূষিত হৈছে।